বঙাইগাঁৱৰ সহকাৰী অভিযন্তা খুচিতা দাসৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ কেবিনেট বৈঠকৰ অন্তত ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নমস্কাৰ, ষ্টুডিঅ'ত মই ফাৰহানা লৈ আহিছো এক বিশেষ খবৰ। বঙাইগাঁৱৰ ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি দিছিল লোক নিৰ্মাণ বিভাগৰ এজনী সহকাৰী অভিযন্তা খুচিতা দাসে। বঙাইগাঁৱৰ বৰপানস্থিত ভাড়াঘৰত চিপ লৈ নিজৰ জীৱন শেষ কৰি দিছিল খুচিতা দাস নামৰ অভিযন্তাজনীয়ে। চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে যুৱতীগৰাকীয়ে লিখি থৈ গৈছিল এটা শেষ টোকা। এই টোকাত তেওঁৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছিল কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধি আৰু SDO আমিনুল ইছলামক। এই সন্দৰ্ভত কেবিনেট বৈঠকৰ অন্তত ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা কেইদিনমান আগতে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা খুচিতা দাসে চৰম সিদ্ধান্ত লৈছিল। তেওঁ চৰম সিদ্ধান্তৰ কাৰণ হিচাপে চিঠি দুজন অভিযন্তাৰ নাম উল্লেখ কৰিছিল। আৰক্ষীৰ তদন্ত কৰি 3জনক গ্ৰেপ্তাৰ কৰিছে। কেবিনেটত আলোচনা কৰা হয় কনিষ্ঠ অভিযন্তাৰ চৰম সিদ্ধান্ত লোৱাৰ বিষয়টো CBI তদন্তৰ সিদ্ধান্তত গ্ৰহণ কৰা হ'ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে মুখ্য সচিবে CBI সঞ্চালকৰ সৈতে কথা পাতিছে। আনুষ্ঠানিকভাৱে CBI গোচৰ লওঁতে অলপ সময় লাগে। 20-25 দিনৰ ভিতৰত CBI গোচৰটো ল'ব। বঙাইগাঁৱৰ ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি দিছিল লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা খুচিতা দাসে। চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইতিমধ্যে মুখ্য সচিবে CBI সঞ্চালকৰ সৈতে কথা পাতিছে। আনুষ্ঠানিকভাৱে CBI গোচৰটো তদন্ত কৰিব আৰু CBI গোচৰ লওঁতে অলপ সময় লাগে। 20-25 দিনৰ ভিতৰত CBI গোচৰটো ল'ব। বঙাইগাঁও ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি দিছিলে লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা খুচিতা দাসে। চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে যুৱতীগৰাকীয়ে লিখি থৈ গৈছিল এটা শেষ টোকা। এই টোকা তেওঁৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছিল কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধি আৰু SDO আমিনুল ইছলামক। দীনেশ শৰ্মা মেধি আৰু আমিনুল ইছলামৰ মানসিকভাৱে অহৰহ হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছে মৃত যুৱতীগৰাকীয়ে। উল্লেখযোগ্য যে বৰখন গাঁও ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্যক লৈ মানসিক হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছিল খুচিতাই। কাম নকৰাকৈ বিল পাছ কৰাৰ বাবে হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে। ৰুদ্ৰ পাঠক নামৰ ঠিকাদাৰৰ বিল পাছ কৰিবলৈ হেঁচা প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল যুৱতীগৰাকীয়ে। ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে অসম আৰক্ষীৰ SIT-য়ে। আত্মহত্যা কৰা বুলি এখন চিঠি লিখি থৈ গৈছিলে। এই ঘটনাৰ পিছত অসম পুলিচে 7জনীয়া সদস্যৰে এটা SIT গঠন কৰিছিলে। এই ঘটনাৰ লগত জড়িত সমস্ত এৰিয়া ভিডিঅ'গ্ৰাফ আৰু FSL-ও কৰা হৈছিলে। মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰিছিলে আৰু এতিয়ালৈকে 3গৰাকী ব্যক্তিক এই ঘটনাৰ সৈতে জড়িত হোৱা বাবে গ্ৰেপ্তাৰ কৰা হৈছিলে। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে বিষয়টোৰ গুৰুত্ব আৰু বিষয়টোৱে এগৰাকী খুব উদীয়মান অভিযন্তাৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অনুভৱ কৰি কেবিনেটে এই বিষয়টো CBI-ক হস্তান্তৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে। CBI-ৰ ডাইৰেক্টৰৰ লগত আমাৰ মুখ্য সচিবৰ কথা হৈছে। তেখেতসকলে কেছটো ল'ম বুলিও অনানুষ্ঠানিকভাৱে কৈছে, কিন্তু কেবিনেটে দিয়াৰ পৰা CBI-য়ে লোৱালৈকে ইয়াৰ ভিতৰত প্ৰায় 20-25 দিনৰ এটা প্ৰক্ৰিয়া থাকে। গৃহ মন্ত্ৰালয়ৰ অনুমোদনো লাগে। আমি ৰাজ্য চৰকাৰে চেষ্টা কৰিম যাতে খৰতকীয়াকৈ CBI-লৈকে যায়, কিন্তু তথাপিতো প্ৰক্ৰিয়াটোত কিছু সময় লাগিব।